এপ্লিকেশ্যন লৈ আহিছোঁ এইটো হ'ল ইণ্ডিয়ান ৰেলৱেজৰ হয় ইণ্ডিয়ান ৰেলৱেজৰ এছিষ্টেণ্ট লোকো পাইলট এটা ভেকেঞ্চি আহিছে বহুত পোষ্ট আছে ইয়াতে আৰু এই পোষ্টৰ বাবে কি কি কোৱালিফিকেশ্যন লাগে এজ লিমিট কি হয় গোটেইখিনি বস্তু আমি চাম কি কি পৰীক্ষা হয় গোটেইখিনি আমি আলোচনা কৰিম ঠিক আছে তো পোনপ্ৰথমে কৈ থওঁ ইয়াতে টোটেল 11,127টা পোষ্ট আহিছে টোটেল 11,127 অল অভাৰ ইণ্ডিয়াত আৰু এই ভেকেঞ্চিটোৰ নাম হ'ল এছিষ্টেণ্ট লোকো পাইলট পে স্কেল লেভেল 2 ইন 7 CPC আৰু এটা কথা এই যোনটো পোষ্ট তোমালোকে কেতিয়াৰ পৰা কেতিয়ালৈকে এপ্লাই কৰিব লাগিব চোৱা ফৰ্ম ফিল আপ চলি আছে 15 মে'ৰ পৰা আৰু লাষ্ট 14 জুন তো 14 জুনৰ আগত তোমালোকে এপ্লাই কৰি পেলাই থৈ দিয়া ঠিক আছে 14 জুনৰ আগত এপ্লাই কৰি থৈ দিয়া আৰু এই এপ্লাই যেতিয়া তোমালোকে কৰিবা ভাৰতৰ বিভিন্ন জনৰ পৰা তোমালোকে এপ্লাই কৰিব পাৰা যেনেকৈ তোমালোকে গুৱাহাটীৰ কাৰণে আমাৰ গুৱাহাটী জোনটো সিলেক্ট কৰিব লাগিব যোনে আমাৰ অসমৰ পৰা চাই আছে অবভিয়াছলি তোমালোকে গুৱাহাটীৰ পৰা এপ্লাই কৰিবা তুমি যিকোনো এটা ৰেলৱে বৰ্ডৰ পৰা অৰ্থাৎ যিকোনো এটা জনৰ পৰা এপ্লাই কৰিব পাৰা কিন্তু তোমালোকে অকল এটা জনৰ পৰাহে এপ্লাই কৰিব পাৰিবা গতিকে সেইটো কথা মনত ৰাখিবা সেইটো পিছত চেঞ্জ কৰিব নোৱাৰা আৰু ঠিক আছে এজ লিমিট কি হয় এজ লিমিট মই কৈ থৈ দিওঁ 18 পৰা 30 বছৰ হ'ব লাগিব তোমালোকৰ এজ লিমিট বাকি এজ ৰিলেক্সেশ্যন আছে ST ST ৰ বাবে 5 বছৰ 3 বছৰ হ'ল OBC NCL ৰ বাবে 3 বছৰ এজ ৰিলেক্সেশ্যন ঠিক আছে তোমালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন কি হ'ব লাগিব এতিয়া প্ৰথম কথা মেট্ৰিক ক্লাছ 10 পাছ কৰা হ'ব লাগিব তাৰ পিছত তোমালোকে ITI পাছ কৰা হ'ব লাগিব কিছুমান স্পেসিফিক ট্ৰেডত ITI পাছ কৰা হ'ব লাগিব মই ডেসক্ৰিপচনত ডিটেইল নোটিফিকেশনটো দি দিম তাৰ পৰা গৈ তোমালোকে চাব পাৰিবা কোনটো হয় আৰু কিছুমান পোষ্ট আছে য'ত তোমালোকৰ 3 বছৰ ডিপ্লোমা ইন ইঞ্জিনিয়াৰিং লাগিব মেকানিক্যাল ইলেক্ট্ৰিক্যাল আৰু অটোমোবাইল বা ডিপ্লোমা বা ডিগ্ৰী যিকোনো এটা হ'লেই হ'ল ঠিক আছে এই কিছুমান বেলেগ পোষ্টৰ কাৰণে বেলেগ তোমালোকৰ মানে এডুকেশ্যন কোৱালিফিকেশ্যন লাগে ঠিক আছে তো গোটেই ডিটেইল নোটিফিকেশনটো তোমালোকে আমাৰ ডেসক্ৰিপচনত পাই যাবা তাৰ পৰা গৈ তোমালোকে চাব পাৰিবা ইয়াতে কি কি পৰীক্ষা হ'ব চোৱা প্ৰথম CBT 1 স্ক্ৰিনিং টেষ্ট হ'ব তাৰপিছত CBT 2 তাৰপিছত সাইকোলজিক্যাল এটা টেষ্ট হ'ব লাষ্টত ডকুমেন্ট ভেৰিফিকেশন হ'ব এটো জাস্ট মানে CBT 1 টো জাস্ট কোৱালিফাইং মানে ইয়াৰ মাৰ্কসটো কতো যোগ নহয় ঠিক আছে প্ৰথম যোনটো হ'ব স্ক্ৰিনিং টেষ্ট তাতে প্ৰথম টেষ্টটো তাতে 1 ঘণ্টাৰ টাইম হ'ব 75টা প্ৰশ্ন আহিব ঠিক আছে আৰু কি সিলেবাস থাকিব তাত চোৱা ম্যাথছ জেনাৰেল সায়েন্স হ'ব ক্লাস 10 লৈকে মেন্টেল এবিলিটি তাৰপিছত জেনাৰেল এৱাৰনেছ অৰ্থাৎ GK বিলাক ঠিক আছে ইয়াতে নিগেটিভ মাৰ্কিংও থাকিব কিন্তু ঠিক আছে তাৰপিছত যদি চাওঁ CBT 2 সেকেন্ড যোনটো হ'ব সেকেন্ড টেষ্ট তাতে টোটাল টাইম হ'ব 2 ঘণ্টা 30 মিনিট 175 কোৱেশ্চন থাকিব ঠিক আছে 175 কোৱেশ্চন থাকিব তাৰে ভিতৰত তোমালোকৰ 1.5 ঘণ্টাত কাৰণ 2.5 ঘণ্টা পৰীক্ষা হ'ব 1.5 ঘণ্টাত কি হ'ব 100টা প্ৰশ্ন আহিব য'ত ম্যাথছ ৰিজনিং আৰু বেসিক সায়েন্স এণ্ড ইঞ্জিনিয়াৰিং এইবিলাক থাকিব আৰু সেকেন্ড পাৰ্টত কি হ'ব ট্ৰেড হাৰ্ডল যোনটো মানে 60 মিনিট আৰু 1 ঘণ্টা থাকিব তাত 75 কোৱেশ্চন থাকিব ইয়াতে কি থাকিব ডিজিটি প্ৰেসক্ৰাইব ট্ৰেড টেষ্ট যেনেকৈ ইলেক্ট্ৰিচিয়ান ফিটাৰ তোমালোকে যোনটোত এপ্লাই কৰা সেই ট্ৰেডৰ ওপৰত এক্সাম হ'ব ঠিক আছে তো এনেকৈ তোমালোকৰ ডিটেইল নোটিফিকেশনটো যদি লাগে মই ডেসক্ৰিপচনত দি থৈ দিছো বা কোনোবাই যদি ইনষ্টাগ্ৰামত চাই আছে আমাৰ বায়োত লিংকটো আছে তাত গৈ এপ্লাই কৰিব